মই গুৱাহাটীৰ প্ৰেছ ক্লাবত বহুত কিতাপ উন্মোচন কৰিছোঁ এতিয়ালৈকে। তাৰ ভিতৰত উপন্যাস, নাটকৰ পৰা কবিতা, গল্প, প্ৰবন্ধ পুথি, শিশু সাহিত্যৰ পৰা ধৰ্মগ্ৰন্থলৈকে বহুত। আৰু আজি একেলগে যি 3খন কিতাপ উন্মোচন কৰাৰ আমি সুযোগ আৰু সুবিধা পাইছোঁ, ব্যতিক্ৰম এইটোৱে যে এই গোটেই কিতাপকেইখন মই ভাবোঁ আধ্যাত্মিক চেতনাৰ লগত জড়িত। তেখেত হৰেন্দ্ৰনাথ কলিতা সকলো মানুহে ইমান হয়তো চিনি নাপায়, তেখেত খুব প্ৰতিষ্ঠিত লেখক নহয়, কিন্তু তেখেতৰ যিটো আন্তৰিক প্ৰচেষ্টা আৰু তেখেতৰ যিটো চিন্তা, মই তেখেতক ইমান বিশেষ ওচৰৰ পৰা নাজানিলোঁ। মোৰ বন্ধু অশোক কলিতাৰ যোগেদি মই তেখেতৰ সন্দৰ্ভত যিখিনি গম পাওঁ। এটা সময়ত তেখেত, আপুনি শ্বিলঙত পঢ়িছিলে ন? তাৰপিছত তেখেতে যেতিয়া চাকৰি কৰিলে, অৱসৰ ল'লে, আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত আমি দেখোঁ যে কিছুমান মানুহৰ খুব বৰ্ণিল আৰু বৰ্ণাঢ্য এটা অভিজ্ঞতা থাকে, নিজৰ এটা দৃষ্টিভংগী থাকে, চিন্তা আৰু চেতনাৰে সমৃদ্ধ হোৱা তেওঁলোকৰ যিখিনি মগজুৰ ওচৰত, সেইখিনি তেওঁলোকে কিতাপ আকাৰে প্ৰকাশ কৰে। তেখেত সেই শাৰীৰ ব্যক্তি। আমাৰ অসমীয়া সাহিত্যত এতিয়া বহুত লেখক আছে। মইতো নিজে এই প্ৰেছ ক্লাবতে পূৰ্বে কৈছোঁৱেই যে কোনোবাই বেয়া পালোঁ, ভাল পালোঁ, মই অসমৰ লেখকসকলক 5টামান শ্ৰেণীত ভাগ কৰোঁ। এটা শ্ৰেণী আছে, তেওঁলোকে লিখিব লাগে কাৰণে লিখে, কাৰ কাৰণে লিখে, কিয় লিখে তেওঁ জানে আৰু ভগৱানে জানে, মই তেনেকৈ ভাবোঁ। কাৰণ এইকাৰণেই যে তেওঁলোকৰ ইমান বেছি লিখা আছে, দুম কিতাপ আছে, 60-70খনকৈ কিতাপ আছে, কাৰোবাৰ 40-50খন কিতাপ আছে, কিন্তু সেই কিতাপবিলাক সাধাৰণ পাঠকে পঢ়াটো দূৰৰে কথা, তেওঁ ঘৰৰ মানুহেও হয়তো নপঢ়ে, তেওঁ নিজে পঢ়িছে চাগে আৰু কোনো পঢ়া নাই, মোৰ তেনেকুৱা লাগে। কিন্তু কিতাপ তেওঁ লিখি আছে। 2 নম্বৰ একাংশ মানুহ আছে, তেওঁলোক অলপ মতলববাজী মানুহ, শুনিবলৈ বেয়া, ক'বলৈ বেয়া। তেওঁলোকৰ এটা ভ্ৰষ্টাচাৰী চৰিত্ৰ থাকে, আৰু সেই ভ্ৰষ্টাচাৰী চৰিত্ৰটো তেওঁলোকৰ নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে সাহিত্যক এটা মাধ্যম কৰি লয়। তেওঁলোকৰ আসন লাগে সমাজত, নিজৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কেলেংকাৰীবিলাক কেনেকৈ মচিব পাৰি তাৰ এটা তেওঁলোকে ৰাস্তা বিচাৰে, আৰু সেই ৰাস্তাটো তেওঁলোকে উলিয়াই লয় সাহিত্যিকৰ ভাষণেৰে। 3 নম্বৰ, সেই স্থানটোত এনেকুৱা একাংশ মানুহ থাকে, তেওঁ নিজে নিলিখে, ইমান তেওঁ বদমাছ বা অসৎ চৰিত্ৰৰ মানুহ, কিতাপখনো তেওঁ নিজে নিলিখে, বাকীতে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলেই কিতাপ নিজে নিলিখে, আনক লিখিবলৈ দিয়ে। তেওঁ এটাই জোৰ, তেওঁ বহুত টকা আছে, তেওঁ বহুত পইচা আছে, আৰু সেই পইচাৰ জোৰত তেনেকুৱা একাংশ মানুহে কিতাপ লিখে। কেতিয়াবা উপন্যাসো লিখি দিছে, কেতিয়াবা গল্পও লিখিছে, কেতিয়াবা প্ৰবন্ধও লিখিছে, আৰু তেওঁলোকে পৰৱৰ্তী সময়ত নিজকে সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে এইকাৰণেই যে তেওঁলোকক মই কৈছোঁৱেই, অশিষ্ট হ'লেও তেওঁলোক বিশিষ্ট হ'ব বিচাৰে, জিৰ' হ'লেও তেওঁলোক হিৰ' হ'ব বিচাৰে, তেনেকুৱা মানুহ। আৰু সেই মানুহবিলাকে আনৰ মগজুৰে নিজৰ নামত কিতাপ উলিয়াই দিয়ে, তেওঁলোকৰ লিখক বুলি পিছত মানুহে কয়। আৰু এটা চান আছে, 4 নম্বৰ চান এটা আছে, যে তেওঁলোকে বঁটা বাহনৰ কাৰণে কিতাপ লিখে, তেওঁলোকক সন্মান লাগে। বিভিন্ন ধৰণৰ সাহিত্যিকক আমি বঁটা প্ৰদান কৰোঁ, আৰু কেনেবাকৈ কিবা এটা সন্মান পাব পাৰি নেকি বা বঁটা এটা ল'ব পাৰি নেকি, সেই চাম মানুহৰ তেনেকুৱা এটা বাসনা থাকে। সেই মানুহখিনিও খুব কৌশলেৰে কিছুমান বিশেষ দিশ মানুহৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰে কিতাপৰ যোগেদি। আৰু 5ম এটা চাম থাকে, এইকেইটাৰ এটাও নাথাকে। তেওঁলোকে
কিতাপ লিখে এইকাৰণে সৃষ্টিৰ ধাৰণা নিজৰ অধ্যয়নশীল মনটোৱে তেওঁ বিশ্বৰ বিভিন্ন কিতাপ পঢ়ে ভাৰতীয় সাহিত্যই হওক বিদেশী সাহিত্যই হওক বিভিন্ন কিতাপ অধ্যয়ন কৰে আৰু তেওঁ অধ্যয়ন কৰি নিজৰ মাজতে সেইখিনি সোমাই থ'ব নিবিচাৰে আনকো তাৰ সুবাস বিলাই দিব বিচাৰে আৰু সেই তেনেকুৱা মানুহবিলাকেই খুব নিস্বাৰ্থভাৱে সাহিত্যৰ সাধনা কৰে কোনোবা কবিতা লিখে কোনোবাই গল্প লিখে কোনোবাই উপন্যাস লিখে কোনোবাই নাটক লিখে কোনোবাই প্ৰবন্ধ লিখে তেনেকৈ বিভিন্ন ধৰণে তেখেতসকলে আচলতে সাহিত্যৰ পথাৰখনত নিমজ্জিত হয় আৰু যিটো তেওঁলোকৰ সৃষ্টিৰ তাৰণা তাত তেওঁলোকৰ কোনো মতলব নাথাকে না বঁটা বাহনৰ আশা থাকে না তেওঁলোকৰ কিবা কিবি উদ্দেশ্য লক্ষ্য থাকে এই যিটো চাম এই চামটোৰ আনকি আজিৰ সময়ৰ যিটো সাহিত্য সভাৰ কিবা বিষয়বাদ ল'বৰ কাৰণেও ৪-৫খন কিতাপ লাগে সেই কিতাপৰ নামত তাত জাবৰি আছে নে জোথৰি আছে পাত দিয়ক অকল বেটুপাত হ'লেই হ'ল ভিতৰত কি আছে কোনো ইমান বিশেষ দৰকাৰ নাই এই সেইচাম মানুহৰ পৰা বহু দূৰত অৱস্থান কৰে তেওঁলোকে ভাবে যে কেনেকৈ আমি সাহিত্যক শক্তিশালী কৰিব পাৰোঁ অসমীয়া সাহিত্যৰ ভেটিটো মজবুত কৰিব পাৰোঁ সমাজখনলৈ কেনেকৈ আমি এটা অৱদান আগবঢ়াব পাৰোঁ নিস্বাৰ্থভাৱে সেই তেনেকৈ কিছুমানে কাম কৰে এই পঞ্চমটো শ্ৰেণীত যিবিলাক নিস্বাৰ্থভাৱে সাহিত্যৰ সাধনা কৰা মানুহ তেওঁলোকে আচলতে প্ৰকৃত সাহিত্যিক মই হৰেন্দ্ৰনাথ কলিতাক মই এইটোৱেই ক'ম আপুনি মোতকৈ জ্যেষ্ঠ অভিজ্ঞ ব্যক্তি আপুনি মই আশা কৰিছোঁ যে এই 5টা শ্ৰেণীৰ ভিতৰত আপুনি পঞ্চমটো চামৰ প্ৰতিনিধি হওক বা আপুনি চাগে পঞ্চমটো চামৰ প্ৰতিনিধি হয় যি আপোনাৰ কোনো লক্ষ্য তেনেকুৱা 2 নম্বৰী মতলব নাই যি আপুনি সাহিত্যৰ সাধনা কৰিব বিচাৰিছে সাহিত্যক সমৃদ্ধিশালী কৰিব বিচাৰিছে আৰু নিজৰ যিখিনি চিন্তা আৰু চেতনা আপোনাৰ মনলৈ যিখিনি ভাৱ আহিছে সেইখিনি আপুনি লিখনিৰে বিলাব বিচাৰিছে কিছুমান মানুহ থাকে নীৰৱ সাধক তেওঁলোকে কেতিয়াও প্ৰচাৰ নিবিচাৰে তেওঁলোক সদায় নীৰৱে নিৰলে নিজৰ সৃষ্টিত জড়িত হৈ থাকে কেতিয়াও তেওঁলোকে পাব্লিচিটি বিচাৰি ঘূৰি নপৰে বা তেওঁলোকে নিজৰ জব মাৰি নাথাকে সেই মানুহখিনিৰ আচল সাধক তেওঁলোকে মই ভাবোঁ প্ৰকৃত সাধনা কৰে আপুনি চাগে এই শ্ৰীমদ ভাগৱত গীতাৰ যি শুদ্ধ জ্ঞান এই সংকলন আৰু সম্পাদনা কৰিছে ইমান এখন বৃহৎ কলেবৰ আপোনাৰ যথেষ্টখিনি সময় লাগিছে চাগে কিতাপখন কৰোঁতে মই পঢ়া নাই যিহেতু কিতাপখনৰ সন্দৰ্ভত মই বৰ বিশেষ কথা ইয়াত ক'ব নোৱাৰিম আৰু যি ভক্ত প্ৰহ্লাদৰ ব্যক্তিত্ব দেখিয়ে মই যিটো বুজিছোঁ মই যে ক'লোঁ নিশ্চিতভাৱে চাগে ইয়াতো সেই অলপ আধ্যাত্মিক চেতনাৰ কথাই থাকিব আমি কেনেকৈ হিৰণ্যকশিপুৰৰ অত্যাচাৰ সহ্য কৰাৰ পিছত যিটো প্ৰহ্লাদে কেনেকৈ নিজকে এটা সুকীয়া ৰূপত উদ্ভাসিত কৰিছিল আপুনি চাগে তেনেকুৱা কথাখিনি ইয়াত সন্নিৱিষ্ট কৰিছে দ্বিতীয় গ্ৰন্থখনত আৰু প্ৰবন্ধ গীতা নামটোৱেই প্ৰবন্ধ গীতা যিহেতু ইয়াতো চাগে আপোনাৰ তেনেকুৱা কিছু অলপ মানুহক যিবিলাক এতিয়া দৰকাৰ হৈছে সমাজ জীৱনত আমি মানুহবিলাক পূৰ্বলৈ গুচি গৈছোঁ এইখিনি সময়ত মানুহক যদি মনুষ্যত্বটো ধৰি ৰাখিব লাগে মানুহক যদি পৃথিৱীখনত এটা সুকীয়া ৰূপত আমি চাব বিচাৰোঁ পৃথিৱীখনক যদি পৃথিৱী কৰি ৰাখিব বিচাৰোঁ সমাজখন যদি সমাজ হৈ থাকিব লাগে যিখিনি আমাক গুণ লাগিব ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ বিজ্ঞানী এইবিলাক মানুহ হৈ আহিছে হৈ থাকিব কিন্তু এই মানুহখিনিক মানুহ কৰি ৰাখিবৰ কাৰণে যিখিনি আমাক মনুষ্যত্বৰ দৰকাৰ হয় তেনেকুৱা কিছু কথা চাগে আপুনি লিপিবদ্ধ কৰিছে মই ওপৰে যিটো চালোঁ আপোনাৰ সূচীপত্ৰটো চাই বা ইয়াৰ 2-এটা প্ৰবন্ধ চকুত পৰাৰ কাৰণে দেখি যিখিনি মোৰ অনুভৱ গীতাত যিখিনি কথা আছিল চাগে আপুনি তেনেকুৱা কৰ্মযোগ ধৰ্ম কৰ্ম সকলোবিলাক লৈ স্থিতপজ্ঞৰ কথাৰ পৰা যিবিলাক আমি পাইছিলোঁ আপুনি তেনেকুৱা কথা চাগে ইয়াত কিছু সন্নিৱিষ্ট কৰিছে মই পঢ়িলে গম পাম 3খন কিতাপ আপুনি লিখি উলিওৱাৰ কাৰণে আপোনাক অভিনন্দন জনাইছোঁ অকল অভিনন্দন জনাই মই দায়িত্ব সামৰিছোঁ তেনেকুৱা নহয় মই আপোনাক এইটো অনুৰোধ কৰিম যদি আপুনি সঁচাকৈ এই কিতাপকেইখন লিখাৰ সময়ত যিখিনি কষ্ট কৰিলে যিখিনি শ্ৰম যিখিনি ত্যাগ কৰিলে
তাৰ মূল্যটো যদি আপুনি পাব লাগে তেতিয়াহ'লে কিতাপখন প্ৰতিখন কিতাপেই পাঠকে পঢ়িব লাগিব আৰু আপোনালোক যিখিনি মানুহ আছে ইয়াত আপোনালোকে কিতাপকেইখন পঢ়ক আৰু আনকো পঢ়িবলৈ পৰামৰ্শ দিয়ক। তেতিয়াই চাগে তেখেতৰ শ্ৰম কষ্টই সাৰ্থকতা পাব আৰু আপোনাৰ এইটো প্ৰথমটো চাগে আৰম্ভণি। গতিকে আপুনি ভালকৈ আৰু আগন্তুক দিনত আৰু গ্ৰন্থ ৰচনা কৰক, মোৰ শুভেচ্ছা থাকিল। আৰু সস্তীয়া যিবিলাক আজিৰ সাহিত্যিকৰ যিবিলাক গুণ আপোনাৰ গাত কেতিয়াও নাহক, আপুনি তেনেকুৱা দৃষ্টিভংগীৰে আগ নাবাঢ়ক। অকল নিৰলস সাধনেৰে সঁচা এটা আন্তৰিকতাৰে সাহিত্যৰ জগতত আপুনি প্ৰৱেশ কৰক, মোৰ শুভেচ্ছা থাকিলে আপুনি আগুৱাই যাওক। বহুত বহুত ধন্যবাদ। আনুষ্ঠানিক মাজত মই 3খন কিতাপ উন্মোচন কৰা বুলি ঘোষণা কৰি উন্মোচকৰ বক্তব্য ইমানতে মই সামৰণি মাৰিছোঁ। নমস্কাৰ।